নমস্কার, পাবলিক নিউজ নেক্সট চ্যানেলে আপনাদের জানাই স্বাগতম। সংবাদ পড়ছি আমি রুবি। গত এক সপ্তাহ ধরে শীত জাঁকিয়ে বসেছে গুয়াহাটি মহানগরীতে। সন্ধ্যা নেমে আসতেই ঠান্ডায় কাবু হয়ে পড়ে মহানগরী। যে যার ঠান্ডার কাপড় চোপড় লাগিয়ে বেরিয়ে আসেন রাস্তায়। এদিকে ঠান্ডার দরুন রাস্তাঘাটে লোক সমাগম কমে যায়। ঠান্ডার দরুন জনগণের খাদ্যাভ্যাসেও পরিবর্তন আসে বলে জানিয়েছেন গুয়াহাটির এক বিশিষ্ট সমাজসেবী। তো চলুন এই শীতের মরশুমে গুয়াহাটি মহানগরীর কিছু খণ্ডচিত্র দেখে নেই পাবলিক নিউজ নেক্সট চ্যানেলের ক্যামেরায়। শীতৰ এক বেলেগ আমেজ আছে আৰু গুৱাহাটীত যোৱা এসপ্তাহ ধৰি ভীষণ ঠাণ্ডা অনুভৱ হৈ আছে আৰু মানুহে ঠাণ্ডাৰ কাপোৰ শীতৰ কাপোৰ পিন্ধি শীতৰ এক আমেজ মানুহে লোৱা দেখা গৈ আছে। আৰু শীতত যেনেকৈ কিছু কষ্ট হয় শীতৰ এক সুকীয়া আমেজো আছে। শীতত ভাল লাগে কাপোৰ পিন্ধিব পাৰি আৰু দেখা গৈছে মানুহে বিভিন্ন ধৰণৰ শীতৰ কাপোৰ ইতিমধ্যে পিন্ধি চলা ফুৰা কৰি আছে। আৰু গুৱাহাটীত যথেষ্ট ঠাণ্ডা আৰু সন্ধিয়া হোৱাৰ লগে লগে মানুহৰ সমাগমটো ঠাণ্ডাৰ কাৰণে কমি যায়। আৰু কিন্তু ঠাণ্ডাত অহাৰ লগে লগে বিভিন্ন খাদ্যৰ যিটো তালিকা মানুহৰ তালিকাত বিভিন্ন খাদ্য অন্তৰ্ভুক্ত হয়। বেছি মানুহে গৰম বস্তু খোৱাৰ চেষ্টা কৰে আৰু এক শীতৰ আমেজ লয়। কিমান দিন হ'ল ঠাণ্ডা পৰাৰ? আজি এসপ্তাহ ধৰি ঠাণ্ডা কিছু পৰি আছে আৰু এইটো কণ্টিনিউ হ'ব বুলি আৰু আমি আশা ৰাখিছোঁ আৰু